Welcome back. কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে মই ভালে আছো আমাৰ স্কুলত এটা কালি লৰাতে মোক এনেকে তোমাক সদায় সবে দুখ পাই থাকে না কেলে মোৰ বক্সটো ভাঙি দিছে আমি কি আকলৈ আহিলো ফুড কোৰ্টলৈ আহিলো এতিয়া আমি ইয়াত কি খাম মোমো তাই মোমো অৰ্ডাৰ দিছে চিকেন মোমো এতিয়া আমি চিকেন মোমো খাম ন আমি স্কুলৰ পৰা আহিলো আৰু এওঁ কিবা মিটিং এখন আছে তো আমি তে ইয়াতে মোমো খাই অকমান দেৰি টাইম পাছ কৰিম আৰু আলু ইয়াত আছে কদা কত গলা কোন ফালে এবেলে অফিস ফালে আছে কি হয় কি হয় কি হয় হেতু চাওমিন হেতু কি হয় জানো চিকেন ফ্ৰাইড ৰাইচ বুলি আছে হেতু চিকেন ফ্ৰাইড ৰাইচ এগ ফ্ৰাইড ৰাইচ ভেজ রোল মোমো চিকেন পুরি পুরি জ্বলা পাইছা বহুত জ্বলা না পোকেটা আহি গৈছে আমাৰ এওঁলোকৰ এইফালে জইণ্ট ডিৰেক্টৰ অফিচৰ মিটিং আছিলে কিবা ন মিটিং চলি আছে কিন্তু আমি বহুত দেৰি ৱেট কৰিলো এইফালে শিল্পী হতো আছে তাৰপিছত এইফালে ৰানাদা এয়া গোটেই কেইজন ফাৰ্মাচিষ্ট আছে আৰু আমি এতিয়া ভেনত যামগে আৰু তেওঁলোক আকৌ ৰখিব আকৌ মিটিং হ'ব তেওঁলোকৰ আৰু এয়া এতিয়া গৈ থাকো এয়া শিল্পী লগ পাইছো ভাল লাগিছে লগ পোৱা হয় নাই আকৌ পিকনিকত লগ পাম ভণ্টি নমস্কাৰ শিল্পী ঠিক আছে লগ পালো ভাল লাগিলে সবকে গৈ থাকো আৰু এতিয়া দেই আজি হৈছে নেক্সট ডে এতিয়া আমি গৈ আছো টাউনলে বুলি কেইবাটাও কাম আছে আৰু ডাঙৰ বেটি তাই স্কুল গ'ল আমি তিনটা গৈ আছো এতিয়া টাউনলে বুলি তাই গান লগাই থৈছে যে পুৰা গান গাই গাই গৈ আছে আৰু শুই আছে ন কুকু পোৱালিটো ইমান কিউট কোন নানি ঘৰলৈ আহিলা ফৈদানীহঁতৰ ঘৰলৈ আহিলে নাই নে চাওঁ স্কুটি চলাই যাব আৰু ইছু দেই কোৱাৰ্টাৰলৈ আহিলোঁ আহি আকৌ এতিয়া আকৌ গৈ আছোঁ টাউনলৈ বুলি ডাঙৰ বেটি ডান্স স্কুললৈ লৈ গৈছোঁ এই আছক বেলিটো দুবাৰ সময়ত ইমান ধুনীয়া লাগিছে দেখি অলপ ভিডিঅ' কৰি ৰাখিলোঁ এতিয়া দানা খাই দিয়া খাই দিয়া কেনেকুৱা আহি পাই অলপ দেৰিয়ে হৈ গ'ল একেবাৰে চিধা মই ভাততে লাগিছোঁগৈ আৰু এয়া গৰৈ মাছ লোৱা হৈছিলে তাৰপাছত এইফালে শাক অকণমান আছিলে লাই শাক তাৰপৰা ভাবিলোঁ যে গৰৈ মাছ আৰু লাই শাকৰ চাটনি বনাওঁ আৰু এইফালে নেমু চেপিও অলপ বনাম এয়া এইফালে পিঁয়াজ জলকীয়া এইবিলাক কাটি লৈছোঁ তাৰপাছত এতিয়া ইয়াতে নিমখ অকণমান দিম আৰু এইখিনি পিটিকা কৰিম নিমখ অকণমান দি লৈছোঁ তাৰপাছত এয়া একেবাৰে চিম্পুলকৈ বনাইছোঁ আৰু এতিয়া ৰাতি খাবৰ কাৰণে আহি যিহেতু ভাগৰ লাগিছে আজি দিনটো দুবাৰ ওলাই যোৱা হৈছে তো ভাবিলোঁ চিম্পুলকৈ খাওঁ এতিয়া এয়া এইখিনি এনেকৈ খাই পাইছেনে নাজানো আপোনালোকে কিন্তু এনেকৈ আমি খাওঁ বহুত ভাল লাগে বাৰু খাই লাই শাক আৰু গৰৈ মাছৰ পিটিকা খোৱা যদি এবাৰ খাই চাবচোন বহুত বেছি ভাল লাগে
আৰু শাকখিনি পুৰা একদম সানি মানে তাৰ মাছখিনিৰ লগত পুৰা মিক্স কৰি দিব লাগে, তেতিয়া খাই আৰু বেছি ভাল লাগে। এয়া এইখিনি হৈ গ'ল। এয়া চাওক। আৰু এইফালে এইখিনি মই নেমু চেপি বনাম এটা মাছ। ইয়াতো আকৌ নিমখ অকণমান দিছোঁ আৰু জলকীয়া পিঁয়াজ কাটি ৰাখিছিলোঁ। এতিয়া ইয়াতে এইখিনি সানি ল'ম। পিঁয়াজ জলকীয়া আৰু নিমখখিনি অকণমান সানি লৈছোঁ আগত, আৰু মাছটো সানি দিলোঁ। এতিয়া এনেও পিটিকা চিটিকা খাই ভালেই লাগে বাৰু, ঠাণ্ডা দিনততো বহুত ভাল লাগে পিটিকা খাই। এতিয়া ইয়াতে নেমু অকণমান চেপি দিছোঁ। কেতিয়াবা চিম্পুলকৈ খায়ো ভাল লাগে, আৰু মানে ভাগৰত থাকিলে একো বনাবলৈ বিশেষ মন নাযায় আৰু, তো ভাবিলোঁ এনেকৈ চিম্পুলকৈ বনাই খাওঁ আজি, সেইকাৰণে এনেকৈয়ে বনালোঁ। আৰু আপোনালোকৰ লগত হয় নাই বাৰু কেতিয়াবা বহুত ভাগৰ লাগে, বনাই থাকোঁ বাৰু একেহে, কিন্তু হ'লেও অৰ্ডাৰ থাকিলেতো কিছুমান কাম কৰা হৈয়ে বনাই থকা হয়, কিন্তু ভাত সাজৰ কাৰণে আৰু বহুত বেছি কষ্ট কৰিব মন নগ'লে আৰু এনেকৈ বনালোঁ। এয়া দুবিধ চাটনি। এয়া মই কুন্দুলি কেইটামানো এয়া কাটিব লৈছোঁ, কুন্দুলি অকণমানো ভাজি দিওঁ। এয়া কুন্দুলিখিনি এইদৰে কাটি ল'লোঁ। এতিয়া এইফালে কেৰাহী এখনত তেল গৰম কৰি পিঁয়াজ অলপ দিলোঁ, একেবাৰে চিম্পুলকৈ ভাজিম। ইয়াত মছলা একো ব্যৱহাৰ নকৰোঁ। ইয়াতে এয়া কুন্দুলিখিনি দি দিলোঁ, অকণমান হালধি দিছোঁ আৰু এয়া নিমখ অকণমান দিছোঁ, দি এইখিনি লৰাই দিলোঁ। তাতে এয়া কেঁচা জলকীয়া এটাও দি দিছোঁ, দি এইখিনি 10 মিনিটৰ কাৰণে এইখিনি সিজিবলৈ দিম। আৰু কুন্দুলিটো সিজোতে বহুত টাইম লাগে আচলতে, ভালদৰে সিজিলেহে খাই ভাল লাগে। এইখিনি এতিয়া লৰাই দিলোঁ আৰু এয়া ঢাকনি মাৰি দিলোঁ। এইখিনি এতিয়া এয়া সিজিবলৈ দিম। তাৰপিছত এয়া চাওক অকণমান সিজিছে, আৰু অলপ সিজিব লাগিব, আকৌ ঢাকনিখন মাৰি আৰু অলপ সিজিবৰ কাৰণে দিম। একেবাৰে মই ইণ্ডাকশ্যনৰ ফ্লেমটো কমাই দিছোঁ, কমাই এইখিনি একেবাৰে গাপতে সিজাইছোঁ, ইয়াত পানী ব্যৱহাৰ নাই কৰা। এয়া একেবাৰে চিম্পুলকৈ বনাইছোঁ, আৰু দালি অকণমান বনাম আৰু হৈ যাব আজি ৰাতিৰ সাজ। তাৰপৰা আকৌ এয়া ঢাকনিখন মাৰি দিলোঁ, আৰু এয়া 5 মিনিটমান সিজিবলৈ দিছিলোঁ, আৰু এয়া কুন্দুলি ভাজিখিনি ৰেডি হৈ গ'ল। আৰু দালি অকণমান বনাম আৰু এইফালে ভাতটো বনাই দিম আৰু হৈ যাব। এয়া এইখিনি ৰেডি হৈ গ'ল। আশা কৰিলোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, শুভৰাত্ৰি।